যে ইমানকণ সময়লৈকে আমাক ৰজা পৰীক্ষিত কোৱাৰ চলেৰে আমাক শুকমুনিয়ে কি ক'ব গৈছে যে আমি সকলোৱে ইতিমধ্যে জ্ঞাত আৰু অলপ সময়ৰ পাছতেই ৰজা পৰীক্ষিতক শুকমুনিয়ে প্ৰশ্ন কৰিব। ইমানখন সময়লৈকে পৰীক্ষিতক প্ৰশ্ন কৰি আছে, মানে শুকক প্ৰশ্ন কৰি আছে, আৰু অলপ সময়ৰ পাছতে পৰীক্ষিতক প্ৰশ্ন কৰিব শুকে। উল্টা হৈছে নে চাবচোন এতিয়া। শুকক প্ৰশ্ন কৰিছে পৰীক্ষিতে, অলপ সময়ৰ পাছতে শুকে প্ৰশ্ন কৰিব পৰীক্ষিত। উল্টা হৈ যাব মানে। এতিয়া ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিব পৰীক্ষিতক, হে মহাৰাজ, তুমি যে নিৰবিচ্ছিন্নভাৱে ইমান ভাগৱত শুনিলা, ভাগৱতৰ পৰা কি বুজি পালা, তুমি তোমাৰ ভাষাৰে মোক ক'ব লাগে। মানে পৰীক্ষিতৰ ভাষাৰে ৰজা পৰীক্ষিতে শুকক ক'ব লাগে। তেতিয়া শুকে প্ৰশ্ন কৰাৰ লগে লগে পৰীক্ষিতে ক'লে, মই ভাগৱতৰ পৰা মাত্ৰ 4টা কথাহে বুজি পালোঁ। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে, আৰু মই ক'লৈ যাম। আজি 12 বছৰ পাতিছোঁ বাপসকল আমি ইয়াত। আমি ক্ৰমাগতভাৱে আজি 12 বছৰ কিন্তু ভাগৱত ইয়াত পাতিছোঁ। বাৰ্ষিক সেৱা বুলি ভাবিলে নহ'ব, আমি ভাগৱতৰ পৰা ল'ব লগা বস্তু কেইটামান ল'ব লাগিব। যিটো পৰীক্ষিতে 7 দিনত গম পাইছিলে যে মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে, আৰু মই ক'লৈ যাম। এই 4টা হ'ল পৰম জ্ঞান। ভাগৱত শুনাটো হ'ল জ্ঞান। এই 4টা জ্ঞান জনাটোকে কৈছে পৰম জ্ঞান। আৰু এই পৰম জ্ঞান লাভ কৰিছিল ৰজা পৰীক্ষিতে। তেওঁ শুকমুনিয়ে সুধিলে, এই 4টা কথা তুমি কেনেকৈ গম পালা? তেতিয়া পৰীক্ষিতে কৈছিল, ভাগৱত নুশুনালৈকে মই সদায় ৰজা হৈ থাকিম বুলিয়ে ভাবিছিলোঁ, কিন্তু ভাগৱত শুনি পেলাই গম পালোঁ কি বুলি, এহি শৰীৰৰ অৰ্থে কৰ্ম কৰৈ নানা, প্ৰাণ গৈলে হইব জানানে নাজানা। ইৰামে কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া, এহি দেহ আপোনাৰ বোল কি লাগিয়া, ইষ্ট মিত্ৰ কুটুম্ব বা ধব আদি জন, অসুচি বুলিয়া নক ৰিব দৰিখন। পৰীক্ষিতে গম পাই গ'ল যে মই দায়িত্বত থকালৈকেহে নামটো মোৰ ৰজা, কিন্তু যেতিয়া মই এই সংসাৰৰ পৰা গুচি যাব লগা হয়, ৰজাও যে হ'ব লাগিব এই কথাটো ৰজাই ভালকৈ গম পাই গ'ল। আৰু সেইদিনাখনৰ পৰা ৰজাই কি কৰিলে, প্ৰজাসকলক পুত্ৰ ব্ৰত জ্ঞান কৰি পেলাই ৰাজ্য শাসন কৰিলে। চাওকচোন, নজনাহেঁতেনতো গণ্ডগোল লাগিলেহেঁতেন। তেওঁ জানিলে যে ময়ো যদি মৃত্যুৰ পাছত হ'ব লাগে, সাধাৰণ প্ৰজা যদিও মৃত্যুৰ পাছত হ'ব লাগে, তেনেহ'লে মই ৰজা বুলি কোৱা অভিমানটো মোৰ কিয় থাকিব লাগে। এইকাৰণে তেওঁ ৰজা যে পৰৱৰ্তী সময়ত যোগ্যতাহীন হ'লে নাইকিয়া হ'ব, এই কথাটো পৰীক্ষিতে ভাগৱত শুনি পেলাই গম পালে। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই আত্মা, তোমাৰে সেই অংশ আমি যত জীৱ যাক। 2 নম্বৰটো গম পাই গ'ল যে তোমাৰে অংশ মই জীৱ, মই কি কৰিব লাগে। 3 নম্বৰ, ৰজা পৰীক্ষিতে গম পালে মই কৰিব লগা মাত্ৰ এটাই কাম আছে, সেইটোৱে হ'ল শ্ৰৱণ আৰু কীৰ্তন।
এতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিলে আমাৰ কি লাভ হ'ব? এতিয়া মহাপুৰুষ মাধৱদেৱক সুধিব লাগিব। মাধৱদেৱে এটা উত্তৰ দিছে, ইৰাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আতপায়। এতিয়া শ্ৰৱণ কৰি কীৰ্তন কৰিলে লাভ কি হয়? আমাৰ জীৱন্ততে চতুবৰ্গ সাধন হয়, মানে আমি জীৱন্ততে মুক্তি হৈ থাকিব লাগিব। এতিয়া মুক্তি চতুবৰ্গ সাধন হ'লে কি লাভ হ'ব? হৰিময় দেখে যিটো সমস্ত জগতে, জীৱন্তে মুকুত হৈ অচিৰ কালতে। এতিয়া শ্ৰৱণ কীৰ্তন হ'লে চতুবৰ্গ সাধন হয়। চতুবৰ্গ সাধন হ'লে কি লাভ হয়? নিজকে ধৰি অন্য জীৱবিলাকো আত্মজ্ঞান কৰাটোত সুবিধা হয়। নম্বৰ 4, মই ক'লৈ যাম? আপুনি কৰা কৰ্মৰাজিৰ ওপৰতে সিদ্ধান্ত আপুনি ক'লৈ গৈ আছে। আপুনি যিটো কৰ্ম কৰে আপুনি সেই ৰাস্তাটোহে যাব পাৰিব। এতিয়া আমি কি কৰিব লাগে? মোহৰ চৰণ, ভগৱন্তক অৰ্জুনে সুধিলে মই কি কৰিব লাগিব এতিয়া? মোহৰ চৰণ ভজে যিটো জন, মোহৰ স্থানক পায়, অহয়া পাৰিষদ থাকে বৈকুণ্ঠত, তাৰ জন্ম মৃত্যু নাই। এতিয়া আমাৰ বহুত মানুহে ধাৰণা যে মৃত্যুৰ পাছত ক'লৈ যাম কোনে জানে। ভাগৱতে কৈছে তুমি জানিবা, তুমি কৰি যোৱা কৰ্মৰাজিৰ ওপৰতে তুমি ৰাস্তাটো গৈ থাকিব পাৰিবা। আপুনি যদি গুৰু সেৱা নকৰে, ভকত সেৱা নকৰে, পিতৃ মাতৃক সেৱা নকৰে, মানুহক যদি হিংসা কৰে, আপুনি গম পাওক যে যাতায়ত কৰি থাকিব লাগিব। আকৌ কিমান দিনলৈকে? আমাৰ পদ্মপুৰাণে লিখিছে 84 লক্ষ বাৰ। বৰ সমীক্ষাটো সৰু নহয়, আকৌ মনত ৰাখিবচোন। 84 লক্ষ। ভগৱান কৃষ্ণক অৰ্জুনে সুধিলে কিমান বাৰ আহিব লাগে, মোক খাটাং কৰি থৈ যাব লাগে। এতিয়া ভগৱান কৃষ্ণই কিন্তু সমীক্ষাটো নিদিলে কিমান। এনেকৈহে ক'লে, চন্দ্ৰ দিবাকৰ থকালৈকে, দিন ৰাতি থকালৈকে ভক্তিহীন জীৱবিলাক যাতায়ত কৰি থাকিব লাগিবই। সংসাৰ চক্ৰত চিৰকাল ভ্ৰমে, নভৈলে তোমাৰ বোধ, একোৱে প্ৰকাৰে সুখ শান্তি নাহি, নিজি নিলে কামকুৰ্ধ। এতিয়া আপোনালোকে চাবচোন, অলপ বয়সস্থ বাপসকলৰ ৰাগ খং বাঢ়ি গৈছে এতিয়া। কিয়? মই ল'ৰা বা যুৱকসকলৰ কথা কোৱাই নাই, আমাৰ বয়সস্থসকলৰে কথা নিমিলা হৈছে এতিয়া। ক'ত আউল লাগিলে বাৰু? আউলটো তাতে লাগিল হ'ল যে আমি ব্যৱহাৰিক জীৱনত আমি যেনেদৰে পৰিচালিত হ'ব লাগে নোহোৱাৰ কাৰণে আমাৰ ৰাগ খংবিলাক ক্ৰমাগতভাৱে বাঢ়ি গৈছে। আৰু ৰাগ খং লৈ যদি আপোনাৰ মৃত্যু হয়, ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, প্ৰথম তুমি সৰ্পৰ গাঁততেই জন্ম হ'বগৈ লাগিব। যাবৰ সময়ত যদি ৰাগ খং লৈ পেলাই যায়, সেই জীৱটোৱে গৈ প্ৰথম সৰ্পৰ গালতে গৰ্ভস্থ হ'বগৈ লাগিব। ইমান বেদনা আমাৰ। সেইকাৰণে আমাক মহাপুৰুষ শংকৰদেৱে কি কৈছে, মাধৱদেৱে কি কৈছে, জানি নামে পখিলো শৰণ। আমি জানি পেলাই যদি ভগৱন্তক আশ্ৰয় লওঁ, জানি পেলাই যদি ভাগৱত শ্ৰৱণ কৰোঁ, আমি ভগৱন্তৰ কৃপা নিশ্চয় লাভ কৰিব পাৰিম। এইখিনি সময়লৈকে ক'লে বা কৃষ্ণ ইমানকণ সময়লৈকে আমাৰ পদে খুব ধুনীয়া ধুনীয়া কথা কৈছে। এতিয়া আমি সকলোৱে জ্ঞাত বাপসকল, এই কথাটো সঁচা মিছা প্ৰমাণ কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে দুবাৰকৈ তীৰ্থলৈ যাব লগা হৈছিল। আৰু এই কথাটোকে প্ৰমাণ কৰিবৰ কাৰণে বিদুৰে 12 বছৰ দিন তীৰ্থ কৰিব লগা হৈছিল। কথাটো সঁচা নে মিছা? আৰু মহাপুৰুষ মাধৱদেৱে
18 বছৰ অধ্যয়ন কৰিব লগা হৈছিল। কথাটো প্ৰমাণ সহকাৰে তেওঁ বুজাই থৈ গৈছে আমাক। গতিকে তিনিটা দৰ্শনটো আমি ভালকৈ চাই ল'ব লাগিব যে শংকৰদেৱে দুবাৰ তীৰ্থলৈ গৈছে, দুবাৰ তীৰ্থলৈ গৈ পেলাই তেওঁ সুন্দৰকৈ লিখি থৈ গৈছে, গংগাবাদী কৰি যত আদি তীৰ্থ যত হৰয় কেৱল মাত্ৰ পাপ শৰীৰত। গংগা মানে পানী বা গংগা মানে জল। আমি গংগাত যদি গৈ গা ধুওঁ আমাৰ শৰীৰৰ মলিবিলাক যাব বুলি কৈছে, সঁচাকৈ যাব। এতিয়া প্ৰদূষণমুক্ত হোৱা নাই বেলেগ কথা, এটা দিনত কিন্তু তাত ধুলে পবিত্ৰ হৈ গৈছে, মানে গাৰ চপাবিলাক হৈ যাব। এতিয়া ভিতৰখন চফা কৰিব লাগিব নহয়। এৰা ভক্ত সংগে বাহিৰে ভিতৰে শুদ্ধ কৰে, হেন ভক্ত সেৱা নকৰিব কোন নৰে। এতিয়া বাহিৰখন শুদ্ধ কৰাৰ লগতে আমাৰ ভিতৰখন শুদ্ধ কৰিবৰ কাৰণে তেওঁ কি কৰিলে, ভকতৰ সংগৰ যোগেদিহে ভিতৰখন চাফা কৰিব পাৰিব। এইটো হ'ল মহাপুৰুষৰ সিদ্ধান্ত। আৰু একেদৰে আপোনালোকে জনা কথা যে বিদুৰ যেতিয়া 12 বছৰ তীৰ্থৰ পৰা ঘূৰি আহিছিল, প্ৰথম পূজা নৈবেদ্য আগবঢ়াইছিল ভতিজাক যুধিষ্ঠিৰে। যুধিষ্ঠিৰে 12 বছৰ, আপুনি অনুভৱ কৰকচোন, 12 বছৰ ঘৰত নোহোৱা মানুহজন যদি ঘূৰি আহিব, তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল ৰজা যুধিষ্ঠিৰে। যুধিষ্ঠিৰে প্ৰশ্ন কৰিছিল, খুৰা তুমি ইমান তীৰ্থ কৰিলাগে, কি খালা, কি শয়ন কৰিলা, আমাক কোৱাচোন। কোন তীৰ্থ ক্ষেত্ৰ তুমি এতকাল ফুৰা ভ্ৰমি, কোন স্থানে মিলিলে আহাৰ, জানিলো তোমাক চুই তীৰ্থে সে পবিত্ৰ হুই, তীৰ্থ ৰখি জিলে উপকাৰ। হে খুৰা, আপুনি গৈ সেই তীৰ্থবিলাকহে পবিত্ৰ কৰিলেগৈ। কিয়? যে আপুনি নিজে এজন মহাবৈষ্ণৱ, আপুনি এজন মহাভাগৱত, আপোনাৰ কাৰণে তীৰ্থৰ কোনো প্ৰয়োজন নাছিল। কিন্তু আপুনি পংকিত হৈ থকা তীৰ্থবিলাকহে পবিত্ৰ কৰিলে। কেনেকৈ অপবিত্ৰ হ'ল? পাতকীৰ সম্পৰ্কত মহা তীৰ্থ যত, পাপে হুৱে পৰম মলিন, হৰি কহি দয়ে লয়া ভকতে পৰখে গয়া, সমস্ত পাপক কৰহীন। মহাপুৰুষ শংকৰদেৱে খুব সৰলকৈ লিখিছে ভক্তি ৰত্নাকৰত। হীৰা মনে কতি থত তুমি কৰিলা ভ্ৰমণ, তীৰ্থত তোমাৰ খুৰা কিবা প্ৰয়োজন, কিন্তু অনুগ্ৰহ মাত্ৰ কৰিলা তীৰ্থক, তীৰ্থ শুদ্ধি ভৈলে যেবে পায়া মহন্তক। এতিয়া একাদশ স্কন্ধ ভাগৱতৰ উদ্ধৱে সুধিলে, এতিয়া তীৰ্থ ডাঙৰনে, তুমি ডাঙৰনে, দেৱতা ডাঙৰনে, ভকত ডাঙৰ? তেতিয়া ভগৱন্তই ক'লে, হে ৰাম, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকত ভজিলে গুছে কাল কৰ্মজৰ। এয়া হ'ল ভাগৱতী দিয়া সিদ্ধান্ত। আৰু মহাপুৰুষ মাধৱদেৱে বুজাইছে আমাক, যি জীৱই ৰামকৃষ্ণ নামটো লৈছে, যি পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিছে, যি কনিষ্ঠক মৰম কৰিছে, যি জ্যেষ্ঠক সন্মান কৰিছে, সেইজনে তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন হৰিহে নৈতো
দুগুটি অক্ষয় জিব্বা অগ্ৰে থাকে যাৰ কাশী গয়াবাদী প্ৰয়াগ তীৰ্থক যাইবাক নালাগে তাৰ যে ভক্তি আচৰণ কৰিবৰ কাৰণে আমি তীৰ্থলৈ যাব নালাগে কিন্তু নয়ন তৃপ্তিৰ কাৰণে কোনোবাই চাম বুলি ভাবিলেতো বাধা নাই কিন্তু আমি ভক্তি কৰিম বুলি ভাবিলে আমাৰ তীৰ্থৰ কোনো প্ৰয়োজন নাই বুলি এইকণ সময়লৈকে শুকমুনিয়ে পৰীক্ষিতক কেৱল মাত্ৰ ইংগিতহে আগবঢ়াইছে যে ধৰ্ম নালাগে যাইবাক ৰাজা তুমি তপোবন গৃহে থাকি কৰা তুমি শ্ৰৱণ কীৰ্তন ৰাম গৃহস্থৰ সম ধৰ্ম ধৰ্ম নাই নিয়মে সংযমে মাত্ৰ থাকিবা সদায় এয়া পৰীক্ষিতৰ বাধা পৰীক্ষিতক বাধা কৈছে তুমি তপস্যা কৰিব নালাগে তীৰ্থ কৰিব নালাগে ঘৰতে থাকা তুমি কিন্তু শ্ৰৱণ আৰু কীৰ্তন কিন্তু কৰিব লাগিব এইটো ধৰ্মৰ সমান পৃথিৱীত আৰু বেলেগ ধৰ্ম নাই বুলি ৰজা পৰীক্ষিতক সিদ্ধান্ত দিছে আৰু শুকমুনিয়ে পৰীক্ষিতক ইংগিতৰে তীৰ্থৰ বৰ্ণনাখিনি দিলে ইয়াৰ পাছত কি কৈছে আমি অকণমান পঢ়ি ল'ব লাগিব এ ৰাম জগত ঈশ্বৰ হৰে আংক হৃদিস্থিত কৰে গোবিন্দ যিমতে প্ৰবৃত্ত চিত্ৰ কহিলো শাস্ত্ৰৰ সাৰ কলিত নিস্তাৰ আৰ এ নাহি নাহি জানা পৰীক্ষিত ৰাম বুজিয়া শাস্ত্ৰৰ মজা সৰ্বযতনে তুমি ৰাজা কৰেও ক কৃষ্ণক হৃদিস্থিত তেবে মৃত্যু সময়ত ধৰি কৃষ্ণ চৰণত মহাগতি পাইবা পৰীক্ষিত এতিয়া ভাগৱতে ঠিকেই দেখিছে কিন্তু বাস্তৱ জগতত দেখিবলৈ পোৱা যায় বাপসকল যাওঁতেন কৃষ্ণ বুলি ক'ব নোৱাৰা মানুহ আমাৰ মাজত আজিও আছে যাবৰ সময়ত ৰাম কৃষ্ণ হৰি বুলি ক'ব নোৱাৰা কাৰণ তিনিটা বুলি মহাপুৰুষ মাধৱদেৱে আমাক নিৰ্ভয় দিছে যে তোমালোকে যাবৰ সময়ত ৰাম কৃষ্ণ বুলি ক'ব নোৱাৰা তিনিটা কাৰণ কি কি কফ বাত আৰু পিত্ত এই তিনিটা কাৰণত তুমি যাম বুলি ৰাম কৃষ্ণ বুলি ক'ব নোৱাৰিবা কিন্তু যদি জমা থাকে আনযত ধন দেখা খৰচিলে যায় বৃথা খালে দিলে কবে তুতি যায় নামৰ নাহিকে ক্ষয় দিলে মানে বৃদ্ধি হয় ভাগ কৰি বাঢ়ি যায় উদাহৰণ অজামিল চাওকচোন অজামিলে 82 বছৰ বয়সত 80ৰ উৰ্ধত বুলি কৈছে ভাগৱতে 82 বছৰ বয়সত যেতিয়া যমদূতে ধৰিছিল যমদূতে ধৰাৰ লগে লগে তেওঁ নাৰায়ণৰ নামটো ল'লে পুত্ৰৰে হওক বা যাৰে হওক লোৱাৰ লগে লগে কি হ'ল বিষ্ণুদূতে আহি পেলাই ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি হাতক বান্ধিলে তুলি ভয়ে অজামিলে পুত্ৰক ডাকিলে আইখনা ৰায়ণ বুলি কি খাদ্য ঈশ্বৰৰ নামটো ল'বলৈ তেওঁ আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে এক বিপ্ৰ অজামিল মন্দমতি পাপশীল এদিন তেওঁ বেদ অধ্যয়ন কৰিছিল ঈশ্বৰৰ কথা শুনিছিল পৰিৱেশৰ অভাৱৰ কাৰণে হয়তো অধ্যয়ন কৰা নাছিল
কিন্তু অধ্যয়ন কৰাবিলাক কিন্তু জমা হৈ আছিল। এইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে আমাক, হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজহিয়ে। আমাক মহাপুৰুষ মাধৱদেৱে বুজাইছে যে তোমালোকৰ আন ধনবিলাক খৰচ হৈ যাব, ৰাম নাম কৃষ্ণ নাম যদি শুনা বা যদি গোৱা তেনেহ'লে তোমাৰ জমা থাকিব। ক'ত থাকিব? আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে অষ্টদল পদ্মত গৈ পেলাই নাম বস্তু জমা থাকিব। এই যে আজি আমি স্কুলীয়া শিক্ষাবিলাক লৈছোঁ, ইউনিভাৰ্চিটিয়ে হওক বা অন্য স্কুলেই হওক, এই শিক্ষাবিলাকৰ কথাবিলাক জমা থাকে মগজুত। ঈশ্বৰৰ নামটো জমা থাকে ক'ত? হিয়াৰ মাজত। কেনেকৈ জমা থাকে? মহাপুৰুষ মাধৱদেৱে কৈছে কৰ্ণপথে। এতিয়া আপোনালোকৰ ওচৰত আমি তিনিওজনে প্ৰায় 2 ঘণ্টা সময় ভাগৱত পাঠ কৰা হ'ল। যিটো আপোনাৰ মগজুৱে কৈছে ভাল লাগিছে বুলি, এইটো গৈ জমা থাকিব। মনত ৰাখিব দেই, মগজুৱে যদি কৈছে ভাল লগা নাই, এইটো জমা নাথাকে, এইটো ডিলেট হৈ যাব, এইটো ডিলেট হৈ গুচি যাব। যদি আপুনি শুনি পেলাই ভাল লাগিছে বুলি ভাবিছে, এইটো গৈ পেলাই আপোনাৰ ছেটিং হৈ যাব, জমা হৈ যাব। এইবিলাক কেতিয়া কাম কৰিব? যেতিয়া আমাৰ অন্তিম সময় হ'ব, কপবাতে যেতিয়া আমাক ধৰিব, এই জমা ধনটোৱে আপুনি খৰচ কৰিব পাৰিব। আপোনাৰ মনত ৰাখিব, ATM কাৰ্ডটো থাকিলে পইচা নাপায় যদি বেংকত জমা নাথাকে। আমাৰ ATM কাৰ্ড বহুতৰে আছে বাপসকল, যদি জমা নাথাকে আপুনি ATM কাৰ্ডটো শ্ব' কৰি দিলে টকাটো উলিয়াব নোৱাৰিব। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আপোনালোকে ভয় খাব নালাগে, আমিও ভয় খাব নালাগে। যদি ঈশ্বৰৰ নামটো সঁচাকৈ কৰ্ণেদি শুনি পেলাই মগজুত ভাল বেয়াটো নিৰ্ণয় কৰিছোঁ, তেতিয়া এই নাম গৈ পেলাই আমাৰ জমা হৈ থাকিব। আৰু জমা হ'লে বন্দুকৰ গুলিতেই মৃত্যু হওক, আটাটাই হাততেই মৃত্যু হওক, বাছ দুৰ্ঘটনাত মৃত্যু হওক, য'তেই মৃত্যু নহওক কিয়, আপুনি জমা ধনৰ পৰা খৰচ কৰিব পাৰিব। তাৰ বাবে আমাৰ মহাপুৰুষে ভয় খাবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা ৰখা নাই। সেইকাৰণে তুমি জমা ৰাখা। জমা ৰাখিলে তুমি সেই জমাৰ পৰা খৰচ কৰি পেলাই গতি আৰু পৰম গতি লাভ কৰিব পাৰিবা। ইয়াৰ পাছত কি কৈছে শুনিম।